জীৱনত শিক্ষাৰ যেটো মূল্য ই সঁচাকৈয়ে অমূল্য মনৰ দৃঢ়তা আৰু লক্ষ্য স্থিৰ কৰি বিভিন্ন শাৰীৰিক প্ৰতিবন্ধকতা নেওচি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্জ্বলি উঠিল ৰাজ্যৰ শতাধিক বিশেষভাৱে সক্ষম শিক্ষাৰ্থী জীৱন যুঁজত জয়ী হোৱাৰ পণ লৈ ইতিবাচক দৃষ্টিভংগীৰে জীৱনটোক আগবঢ়াই নিয়া এইসকল শিক্ষাৰ্থীক আজি প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰা হয় গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সমবেত সংগীতৰে আৰম্ভ হোৱা অনুষ্ঠানত বহু বিশিষ্ট লোক উপস্থিত থাকে শিক্ষাৰ্থীসকলক উৎসাহিত কৰিব পৰাকৈ বহুমূলীয়া ভাষণ প্ৰদান কৰে বিশিষ্ট ব্যক্তিসকলে তেওঁলোকে কয় শাৰীৰিক প্ৰতিবন্ধকতা ডাঙৰ কথা নহয় মানসিক প্ৰতিবন্ধকতা দূৰ কৰাহে ডাঙৰ কথা জীৱন যুঁজত জয়ী হোৱাৰ পণ লৈ ইতিবাচক দৃষ্টিভংগীৰে জীৱনটোক ল'বা হাজাৰটা শাৰীৰিক প্ৰতিবন্ধকতা আহক কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে একেখন প্লেটফৰ্ম বা একেখন মজিয়াতে আমি সকলোৱে সুখী দুখী ভাল বেয়া ইয়াত কোনো চিন নাই আমাৰ প্ৰত্যেকজনে ভগৱানে জন্ম দিছে অনুষ্ঠানত বিশেষভাৱে সক্ষম মেধাৱী ছাত্ৰী ৰাণী কামানাই এটা ভৰিৰে প্ৰদৰ্শন কৰা নৃত্যই সকলোকে মন্ত্ৰমুগ্ধ কৰে অনুষ্ঠানৰ আৰম্ভণিতে জিএমচিএছৰ চৌহদৰ পৰা শিক্ষাৰ্থীসকলে এক শান্তি সমদল উলিয়াই তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আহ্বান জনায় কথাটো হৈছে আমি যেহেতু 2017 চনৰ পৰা এই পৰম্পৰা ৰক্ষা কৰি আমাৰ প্ৰতিবন্ধী ভাই ভনীসকলক আগুৱাই যোৱাত জীৱনৰ বাটত সহায় কৰাৰ উদ্দেশ্যেৰে অৰ্থাৎ প্ৰেৰণা যোগাৰ উদ্দেশ্যেৰে আমি অনুষ্ঠান অনুষ্ঠিত কৰোঁ আজি প্ৰায় 80 গৰাকীকৈ প্ৰতিবন্ধী আমাৰ ভাই ভনী ইয়াত আহি উপস্থিত হৈছেহি আপোনালোকে দেখিছে এগৰাকী
ধনী যাৰ হাত দুখন নাই কিন্তু 80% ওচৰা ওচৰি নম্বৰ পাইছে, যাৰ এখন ভৰি নাই তেওঁ পাইছে, চকুৰে নেদেখা ল'ৰা এজন প্ৰায় 83% পাইছে। এই ধৰণে পাছ কৰি যোৱা ল'ৰা ছোৱালীখিনিক আমি যদি এটা উদ্গনি জনোৱাৰ উদ্দেশ্যে এই ধৰণৰ অনুষ্ঠান অনুষ্ঠিত নকৰোঁ, তেখেতসকল আচলতে কাম কৰা অনাগত দিনত পঢ়াৰ ক্ষেত্ৰত কিছু হ'লেও বাধা মানে মানসিকভাৱে বাধা পায় বুলি আমি ভাবোঁ। সেইকাৰণে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি চৰকাৰলৈ কিছুমান আজি বাৰ্তা দিছোঁ। ইয়াত যিহেতু চৰকাৰৰ বিষয়ববীয়া আছে যে অনাগত দিনত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব সভাৰ জৰিয়তে যেনেকৈ আজি তেখেতসকলৰ লগত কথাখিনি কৈছোঁ, যাতে প্ৰতিবাদ নকৰাকৈ এই সভাৰ জৰিয়তে আমাৰ যি প্ৰাপ্য বিভাগ আছে শিক্ষাৰ ক্ষেত্ৰতে হওক, আমাৰ লাইন স্কুলত 20টা ছিট থাকিব লাগে, মাত্ৰ 20টা ছিট, কিন্তু ল'ৰা ছোৱালী আজি 50টা এডমিশ্যন বিচাৰিছে, আমি ক'ৰ পৰা দিম? চৰকাৰে ইমান ধন খৰচ কৰি আছে, গতিকে আমাৰ বিদ্যালয়সমূহতো যি ধন দিব লাগে সেই ধৰণে ধন দি পেলাই আমাৰ যাতে ল'ৰা ছোৱালীখিনি পঢ়াৰ সুবিধা কৰি দিয়ে। ৰন্টু নেওগৰ ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।